অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে মাজুলী যোৰহাট ফেৰী সেৱা ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱা দেওবাৰৰ পৰা বন্ধ ৰোপেক্স ফেৰী সেৱা ফেৰীঘাটৰ ৰেম্পসমূহ পানীত ডুব যোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতত উটি আহিছে বহুতো কাঠ কমলাবাৰী আৰু অফলামুখ দুইটা ঘাটেই বন্ধ কৰি দিয়া হৈছে যাৰ বাবে এতিয়া যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি পুনৰ জনাব বিচাৰিছো ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে মাজুলী যোৰহাট ফেৰী সেৱা আমি ইতিমধ্যে জনাইছোৱে যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিছে দেওবাৰৰ পৰা বন্ধ ৰোপেক্স ফেৰী সেৱা ফেৰীঘাটৰ ৰেম্পসমূহ পানীত ডুব যোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতত বহুতো কাঠ উঠি আহিছে কমলাবাৰী আৰু অফলামুখ দুইটা ঘাটেই বন্ধ কৰি দিছে জিলা প্ৰশাসনে যাৰ বাবে এতিয়া যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে আমাৰ নদীত পানী বাঢ়ি থকাৰ কাৰণে আমাৰ পোষ্টবিলাক তল গ'ল তল যোৱাৰ কাৰণে আমাৰ নিৰ্দিষ্ট কাললৈ ঘাটটো বন্ধ দি আছে আৰু এতিয়া বৰ্তমান পানী ডিব্ৰুগড়ত শুকাইছে বুলি কোৱা শুনিছোঁ যদি পানী কমি থাকে তেতিয়া কালিৰ পৰা আকৌ চলিব পাৰে মানে একেবাৰে চলিব বুলি আমি চিঅৰিটি দিব নোৱাৰোঁ যদি আমাৰ পোষ্টবোৰ ঠিক কৰি মেলি যদি পানী শুকায় পোষ্ট ঠিক কৰি পেলাই যদি হেৰি হয় কালিৰ পৰা চলাব পৰা হ'ব বুলি ভাবিছোঁ পানী শুকাই থাকিলে নুশুকালে কিন্তু কালিলৈও বন্ধ থাকিব লাগিব আমাৰ ঘাট যাত্ৰী যথেষ্ট আহিছিলে আহি পেলাই এতিয়া ঘূৰি যাবলগীয়া হৈছে বাৰু আমি যাত্ৰীসকলকো আমি এতিয়া আমাৰ ফালৰ পৰা আৰু কি অনুৰোধহে কৰিব পাৰোঁ অন্য কাৰণৰ কথা নাই কাৰণ পানীয়ে কৰিছে ঘাট বন্ধ আমি কৰা নাই গতিকে যাত্ৰীসকলেও কষ্ট পাইছে যদিও আৰু উপায় নাই আমি কৰিব পৰা ব্যৱস্থা নাই কাৰণে আজি ঘাটটো বন্ধ দিয়া হৈছে